Hello everyone, আপোনালোক সকলোৱে অসম পুলিচৰ ইন্টাৰভিউৰ কাৰণে এক্সাইটেড হৈ আছে যে ইন্টাৰভিউ কেতিয়া হ'ব, ৰানিং কেতিয়া কৰিব পাৰিম, ৰানিংৰ ডেট কেতিয়া আহিব। মানে আমাৰ মৰমৰ মামাই ৰিসেন্টলি মানে এটা ভাষণত তেওঁ জনাইছে যে অসম পুলিচৰ ইন্টাৰভিউ কেতিয়া হ'ব গৈ আছে। মানে ৰানিং বিশেষকৈ আপোনালোকে সকলোৱে ৰানিংৰ বাবে চেষ্টা কৰি আছে, কষ্ট কৰি আছে। যেতিয়া অলপমান দেৰি হ'ব বুলি কৈছে, ল'ৰা ছোৱালীখিনি কষ্ট কৰিব নোৱাৰা হৈ গৈছে, কাৰণ ৰানিং কৰি থকাটো ইমান সহজ কথা নহয়। মই বাৰে বাৰে কৈ আছোঁ। বাকী যিয়ে নহওক, এতিয়া কথাটো হ'ল কি, আমাৰ অসম পুলিচৰ যদি AB UB বা কামাণ্ডো বিভিন্ন ধৰণৰ পদত আপোনালোকে এপ্লাই কৰি ৰাখিছে, তেতিয়াহ'লে মামাৰ মতে ইণ্টাৰভিউটো হ'ব গৈ আছে মে' মাহত। মানে মে'ত ৰানিং হ'ব আৰু ৰানিংৰ বাবে আপোনালোকে চেষ্টা কৰি থাকক, ইমান দিন বাকী আছে। এতিয়া এই ভিডিঅ'টো চোৱাৰ পিছত দুটা পজিটিভ আৰু দুটা নিগেটিভ পইণ্ট। প্ৰথম পইণ্টটো হ'ল আপোনালোকৰ মনত এটা কুৱেশ্যন আহিব যে ইমান দেৰিকৈ ইণ্টাৰভিউ হ'ব, এতিয়াতে ৰানিং কৰিলে কি হ'ব, দিন আছে দেৰিকৈ কৰিম, এনেকুৱা ধৰণৰো আপোনালোকৰ মনত এটা নিগেটিভ পইণ্টটো আহিব পাৰে। আৰু বহুতে ভাবিব পাৰে যে ইণ্টাৰভিউটো দেৰিকৈ হ'ব, টাইম পাইছোঁ, মই লাহে লাহে প্ৰেক্টিচ কৰিম, এইটো এটা পজিটিভ পইণ্টটো হ'ব পাৰে। এতিয়া আপোনালোকে কি বা ভাবে যে ৰানিং কৰি থাকিব নে আকৌ ইণ্টাৰভিউ আহিলে ৰানিং কৰিব? আপোনালোকৰ মতামত কমেণ্টত জনাব। মে' মাহত যদি ইণ্টাৰভিউ হয়, আপোনালোকৰ হাতত আৰু কেইটামান সময় আছে, কিন্তু একজেক্টলি সেইটো কেতিয়া হ'ব কোৱা নাই, কেৱল মে' মাহত ৰানিং হ'ব বুলি কৈছে। গতিকে মে' মাহত যদি ৰানিং হয়, আপোনালোকে লাহে লাহে হ'লেও প্ৰিপেৰেশ্যনটো কৰি থাকিব পাৰে। এইখিনি মোৰ ফালৰ পৰা কৈছোঁ। বাকী ইণ্টাৰভিউৰ কাৰণে এইটোৱে আপডেট। অসম পুলিচৰ AB UB ৰানিং মে' মাহত হ'ব গৈ আছে। যদিহে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, ধুনীয়া কৰি থাকক। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।